নাই নাই চাওক আমি আজিৰ পৰা কিছুদিন আগতে আমি অসম গণ পৰিষদ দলৰ এখন নিৰ্ণায়ক সমিতি সভা অনুষ্ঠিত হৈছিল। এই সভাত আমাৰ এটা সিদ্ধান্ত হৈছে যে আমি 6 জনগোষ্ঠীৰ যিটো ডিমাণ্ড, যিটো জনজাতিকৰণৰ দাবী, এই দাবীৰ প্ৰতি আমাৰ পূৰ্ণ সমৰ্থন আছে আৰু পূৰ্ণ সমৰ্থন আমি থকা বুলি সিদ্ধান্ত গ্ৰহণ কৰাৰ পিছত এই 6 জনগোষ্ঠীয় সম্প্ৰদায়ৰ যিসকল নেতৃত্ব আছে, নেতৃত্বক আমি লগ কৰিবৰ কাৰণে আমাৰ সিদ্ধান্ত হৈছে। আজি ইয়াত আমি আপোনালোকে দেখিছে, ইয়াত আমি কজাগুছি আক্ৰাচুৰ ছাত্ৰ সন্থাৰ ল'ৰাখিনিৰ নেতৃত্ব লগ কৰিছোঁ। আমি এতিয়া আজি মই ডিব্ৰুগড় তিনিচুকীয়া যাম। অহাকালি আমি ডিব্ৰুগড় তিনিচুকীয়াত মৰাণ, মটক, চুতীয়া, আহোম, টি গাৰ্ডেন এইকেইটা সম্প্ৰদায়ৰ লগত আমি চুতীয়া এইকেইটা সম্প্ৰদায়ৰ নেতৃত্বৰ লগত আমি আলোচনা কৰিম। অহাকালি আছে, অহা পৰহি আছে, গতিকে এইকেইটাৰ লগত আমি আলোচনা কৰি আমি সিদ্ধান্ত তেওঁলোকক আলোচনা কৰি আমি এটা সিদ্ধান্তত উপনীত হ'ম। আৰু আমি ভাবোঁ যে এই যিটো তাৰমানে সপক্ষে বিপক্ষে যিটো বাতাবৰণ এই বিষয়ত সৃষ্টি হৈছে, এইটো মই ভাবোঁ যে এইটো আলোচনাৰ মাধ্যমেৰে ইয়াৰ সমস্যা সমাধানৰ সূত্ৰ ওলাব। আদিত্য হাকলাৰে আপোনাৰ সম্পূৰ্ণ বিৰোধিতা কৰি আছে। কালি টংকেশ্বৰ ৰাভায়ে কৈছে যে আহোমসকলক জনজাতিকৰণৰ কিহৰ প্ৰয়োজন আছে, এই ধৰণৰ প্ৰশ্ন আহিছে, তেওঁলোকে কৰিছে। নাই নাই, সেইটো বস্তুটো নিজৰ নিজৰ বক্তব্য মতামত প্ৰকাশ কৰিছে নিশ্চয়, কিন্তু মই ভাবোঁ যে এই সংক্ৰান্তত চৰকাৰখনে বহুবাৰ আলোচনাত মিলিত হৈছে এই ট্ৰাইবেলসকলৰ লগত। আৰু এতিয়াও নিশ্চয় এতিয়া যিহেতু এটা স্পষ্ট এটা পাৰ্থক্য পৰিলক্ষিত হৈছে, গতিকে ডেফিনেটলি চৰকাৰে এই ক্ষেত্ৰত ব্যৱস্থা গ্ৰহণ কৰিব। নাই নাই, এতিয়া এই মুহূৰ্তত আচলতে মই যিটো জানো যে আক্ৰাচুৰ মূল দাবীটো হৈছে জনজাতিকৰণৰ দাবী। মই যদি ভুল হোৱা নাই, গতিকে পৃথক কমতাপুৰ ৰাজ্যৰ দাবীটোতো চলি আছে, এইটো পৰৱৰ্তী পৰ্যায়তো চলিব। কিন্তু এতিয়া আজিৰ দিনটো হট কেকটো হৈছে জনজাতিকৰণ। নাই নাই, মই এতিয়াও ক'ম সেইটো কথাটো, সেইটোত মই অলগত আছোঁ। মই অসম দ্বিখণ্ডিত হোৱাটো নিবিচাৰোঁ। যেনেকৈ মই তাৰমানে আমি অসমখন বহুত সৰু হৈ গ'লোঁ, গতিকে এতিয়া আকৌ যদি ইয়াতে সৰু হৈ যায়, তেতিয়াহ'লে আমি অসমীয়া কোন, আমি অসমবাসী কোন, এই কথাটোৱে তাৰমানে এটা প্ৰশ্নৰ অৱতাৰণা হ'ব। গতিকে সেইকাৰণে যি কি কাৰণে নহওক, আমি অসমীয়া মানুহখিনি, অসমত বসবাস কৰা মানুহখিনি আমি সম্মিলনেৰে ঐক্যবদ্ধভাৱে আগবাঢ়ি যোৱাটো উচিত বুলি মই বিবেচনা কৰোঁ।